গোৱালপাৰা জিলাৰ এজন যুৱ সমাজসেৱক কৃষ্ণাই পৰিমল সাহা অতি সহজ সৰল আৰু জনদৰদী পৰিমল সাহাক ইতিমধ্যে বহু অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনোৱাৰ বিপৰীতে কালি কামৰূপ জিলাৰ ছয়গাঁৱৰ নোৱাভিঠা চাপৰটাৰী ত্ৰয়োদশ বাৰ্ষিক সুঁৱৰি আৰু বহাগী উৎসৱ উদযাপন সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই গাম্ভীৰ্যপূৰ্ণ সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মাতৃ মৃণালিনী দেৱীয়ে অন্যান্য বহু বিশিষ্ট ব্যক্তিৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলাৰ হাবৰাঘাট মণ্ডল সভাপতি তথা কৃষ্ণাৰ যুৱ সমাজসেৱক পৰিমল সাহাক এই সম্বৰ্ধনা জ্ঞাপন কৰে। এই মুহূৰ্তত আমি আপোনালোকলৈ পৰিমল সাহাৰ সৈতে হোৱা এটি চমু সাক্ষাৎকাৰ আগবঢ়াইছোঁ। প্ৰথমতে আপোনালোকৰ সমূহ চেনেলক ধন্যবাদ জনাইছোঁ আৰু মই এজন সাধাৰণ মানুহ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি মানুহ হিচাপে সমিল মিলেৰে চলি আছোঁ। এতিয়া ৰাইজে কেনেধৰণে মোক চাইছে আৰু ৰাইজে আগুৱাই যাই থকা বুলি মোক কৈছে, কিন্তু মই সেইলৈকে ভবা নাই। ওপৰত ভগৱান আছে আৰু তলত আমি সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ, এইখিনিয়ে মই জানো। বহুত ভাল লাগিছে। মোক পৰহি ফোনযোগে জনাইছে আপুনি ছয়গাঁও চাপাতৰিত বিহুস্থলীত আহিব লাগে আৰু আপোনাক সমাজ সেৱক সম্বৰ্ধনা হ'ব। মই ফোনটো পাই বহুত আনন্দ লাগিছে, বহুত মনত উৎসাহ লাগিছে আৰু ভাল লাগিছে। যোৱাকালি মই নিজকে ভাগ্যৱান বুলি ক'ব লাগিব। প্ৰথমতে মই আমাৰ CM ছাৰৰ লগত আগিয়াত মিটিঙত উপস্থিত আছিলোঁ মই, আৰু তাৰ পৰা মই পোনে 1:30 বজাত ছয়গাঁও চাপাতৰি বিহুস্থলীত গৈছোঁ আৰু তেতিয়া মোক সম্বৰ্ধনা জনাইছে। আৰু আমি যিহেতু এটা দলত প্ৰতিনিধিত্ব কৰোঁ, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ হাবৰাঘাট মণ্ডলৰ সভাপতি আৰু মই সংখ্যালঘু কষৰ মণ্ডল সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মই যিমান দিন তেখেতক মোৰ বড় দাদা হিচাপত, সম্বন্ধতো দাদা, বয়সতো দাদা হিচাপত মই মানুহ, আৰু তেওঁ যিখিনি ৰাজনীতিৰ ক্ষেত্ৰত পৰিপক্কভাৱে মোক সৰু ভাই হিচাপত যিখিনি দিহা পৰামৰ্শ দিয়ে সেই হিচাপত মই আগবাঢ়ি যাওঁ। এই ক্ষেত্ৰত তেওঁৰ গ্ৰাফটো এইকাৰণে আগবাঢ়ি আছে, ৰাইজৰ যিটো দোৱা আৰু আশীৰ্বাদ তেওঁৰ ওপৰত ছাটৰ দৰে আছে, আৰু যাৰ জ্বলন্ত প্ৰমাণ আপোনালোকে নিশ্চয় গম পাইছে। যোৱাকালি যিটো হয়তো আমাৰ অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাস্থলীৰ পৰা আমাৰ দাদাই ক'লে, তেখেতৰ মাতৃৰ পৰা তেওঁ আশীৰ্বাদ পোৱাটো আমি তেওঁ দাদা সমাজসেৱক বুলিয়ে নহয়, কৃষ্ণাই অঞ্চল হিচাপত আমি গৌৰৱবোধ কৰোঁ যে আমাৰ মাজত এনেকুৱা এজন সমাজসেৱক মানুহ আছে, যাক হয়তো আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ মাতৃয়েও আশীৰ্বাদ দিছে। তাৰ বাবে আমি কৃষ্ণাইবাসী হিচাপত তেওঁক লৈ গৌৰৱ কৰোঁ।